পাইকান আৰু ৰাহুল গান্ধী ডাঙৰীয়া মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া কথাত মুখ্যমন্ত্ৰীয়ে ঘণ্টাই ঘণ্টাই নিজৰ কথাবোৰ সলনি কৰিছে। সেইটোৱে প্ৰমাণ কৰে যে তেওঁৰ মন কিমান অস্থিৰ। ৰাহুল গান্ধী কথাত কিমান প্ৰভাৱ তেওঁলোকৰ ওপৰত পেলাইছে সেইটোৱে আমি প্ৰমাণ পাইছোঁ। ঘণ্টাই ঘণ্টাই তেওঁ নতুন নতুন কথাবোৰ সলনি কৰিছে। ৰাহুল গান্ধী ডাঙৰীয়াই স্পষ্টভাৱে ক'লে যে মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল যি অপৰাধ কৰিছে, যি অবৈধ কাম কৰিছে, যি ক্ৰাইম কৰিছে, ক্ৰিমিনেল এক্টবোৰ কৰিছে, তাৰ বাবেতো পিছত গৈ জনসাধাৰণক হিচাপ দিবই লাগিব আৰু জনসাধাৰণে হিচাপ বিচাৰিবই। আৰু তেওঁ ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে এই মিডিয়া কেমেৰাবোৰ পৰৱৰ্তী দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলত যোৱা ছবিখিনি সমগ্ৰ ৰাইজক দেখাব। আৰু সেইকাৰণে বাৰম্বাৰ ঘণ্টাই ঘণ্টাই নতুন নতুন কথা ক'বলৈ মুখ্যমন্ত্ৰী ক'বলৈ চেষ্টা কৰিছে। সেইটোৱে প্ৰমাণ কৰে যে কিমান অস্থিৰ। আৰু মই যোৱাকালিও ক'লোঁ যে যিসকলে দুখীয়া মানুহৰ ঘৰ ভাঙি ভাল পায়, আনন্দ পায়, তেওঁলোকৰ নিজৰ ঘৰৰ ভিতৰতে কেতিয়াও শান্তি নাপাব। মুখ্যমন্ত্ৰী পুনৰবাৰ মই কৈছোঁ যে আমি তেখেতক যিখিনি কথা শুনাবলৈ বিচাৰিছোঁ, গাড়ীৰ ভিতৰতে হওক বা মিটিং ভিতৰতে হওক, তেওঁ কথা যে গম পায়, আমি গম পোৱা কথাখিনিহে কৈছোঁ। আৰু মই ভাল পালোঁ যে তেওঁ ৰাহুল গান্ধী ডাঙৰীয়াই বিভিন্ন কথাখিনি সেই মিটিঙৰ ভিতৰত উল্লেখ কৰিলে, কিন্তু কোনটো কথা ধৰিলে? তেওঁ নিজে যে জেললৈ যাব সেইটো কথাই ধৰিলে। বেলেগ কথা ক'ব পালেহেঁতেন, কিন্তু বেলেগ কথা নক'লে। এই জেলৰ কথাটোৱে তেওঁ মানে কথাটো নিজৰ প্ৰকাশ কৰিলে। সেইটোৱে প্ৰমাণ কৰিছে যে কিমান মানে সত্য কথা আজি ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে। মই পুনৰবাৰ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৰৰ কথা আমি গম পাইছোঁ।